সকলোকে স্বাগতম জনাইছোঁ বিকে এডুকেশ্যন ইউটিউব চেনেললৈ মই ভূপতি আৰু আজি আমি শিকিবলৈ ওলাইছোঁ 6.3 10 নম্বৰ অংকটো কি দিয়া আছে প্ৰশ্নটোত ত্ৰিভুজ ABC আৰু এটো প্ৰশ্নটোত এটো ত্ৰিভুজ বুলি দিয়া উঠান আছিল ত্ৰিভুজ EFG ৰ AB আৰু EF বাহুৰ ক্ৰমে D আৰু H দুটা বিন্দু CD আৰু GH ৰ ক্ৰমে ACB কোণ আৰু EGF কোণৰ সমদ্বিখণ্ডক যদি ত্ৰিভুজ ABC আৰু EFG সদৃশ বুলি দিয়া আছে দেখুৱাব লাগে যে এটা তিনিটা মানে আমাক দেখুৱাব দিছে তো আমি ত্ৰিভুজ প্ৰথমতে আঁকিলাম দুটা ত্ৰিভুজ দিয়া আছে ত্ৰিভুজ ABC ABC ত্ৰিভুজ আৰু FEG সদৃশ বুলি দিয়া আছে গতিকে আঁকিম FEG এই দুটা ত্ৰিভুজ সদৃশ বুলি দিয়া আছে প্ৰশ্নটোত আৰু কি দিয়া আছে AB আৰু EF ৰ বাহুৰ ক্ৰমে D আৰু H AB বাহুত D আৰু EF বা FE বাহুত H দুটা এনেকুৱা বিন্দু যাতে কি কৰিছে DC এইডাল ৰেখাই এটো সমদ্বিখণ্ডক কৰিছে এটো DC অৰ্থাৎ C কোণৰ সমদ্বিখণ্ডক CD আৰু GH আৰু GH টো একেদৰে GH এই G কোণটো GH এ সমনে দুই ভাগ কৰিছে সমদ্বিখণ্ডক এই কোণ দুটা সমান মানে সমদ্বিখণ্ডক এইডাল CD C কোণৰ সমদ্বিখণ্ডক এই G কোণৰ সমদ্বিখণ্ডক দিয়া আছে তো হল চিত্ৰ প্ৰমাণ কৰিবলৈ দিছে এইখিনি এতিয়া তোমালোকে ইয়াতে যেতিয়া সমাধান কৰিব লিখিলবা যে সমাধান যদি আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰো সমাধান এখিনি দিয়া আছে ত্ৰিভুজ ক্ষেত্ৰত এখিনি সেম টু সেম লিখিবা তাৰপিছত দেখুৱাব লাগে যে ইয়াত জাস্ট চেঞ্জ কৰিব দেখুৱাব লাগে যে এখিনি বস্তু সমাধানত প্ৰশ্নটো মই প্ৰথমতে লিখিছিলো এটা এনসার এখিনি হ'ব সমাধান দিয়া আছে প্ৰথমতে এই ওপৰত দিয়া আছে লিখি লবা আৰু এখিনি সেম টু সেম লিখি লবা এতিয়া আমি প্ৰমাণ কৰিম যদি পৰীক্ষাৰ কিবাকে যদি একো টাইম নাথাকে যদি ইটো অংক কৰি আছে টাইম নাই বেল পৰে এইখিনি যদি লিখি থৈ দিয়া তথাপিও নাম্বাৰ তোমালোকে পাই যাবা এতিয়া আমি অংকটো সমাধান কৰিম এক নম্বৰ প্ৰথমতে কি সমাধান কৰিবলৈ দিছে CD by GH সমান AC by FG এতিয়া CD বাহু কোণটো এইটো হৈছে CD আৰু GH বাহু কোণটো GH এইটো বাহু অনুপাত এইটো বাহু আৰু AC অনুপাত FG অৰ্থাৎ এই দুটা ত্ৰিভুজ আমি প্ৰথমতে সদৃশ বুলি দেখুৱাব লাগিব এই দুটা ত্ৰিভুজ সদৃশ বুলি দেখুৱালে আমি এইটো আমি সদৃশৰ শৰ্তমতে এইটো আমি পাই যাম গতিকে এইটো সমাধান কৰাৰ আগতে আমি যিখিনি বস্তু দিয়া আছে সেইখিনিৰ পৰা কিছু উলিয়াই লম দিয়া আছে ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ FEG এটো দিয়া আছে ত্ৰিভুজ FEG এইটা ত্ৰিভুজ সদৃশ বুলি দিয়া আছে গতিকে অনুৰূপ কোণ আৰু অনুৰূপ বাহুবিলাক কি হ'ব সমান হ'ব আমি এতিয়া এইটোৰ পৰা কি পাম এ কোণৰ লগত কি হ'ব এ কোণ সমান এইটো কোণৰ লগত সমান হ'ব এই F কোণটো সমান হ'ব এ কোণ সমান F তাৰপিছত B কোণৰ লগত সমান হ'ব B কোণ সমান এংগল B সমান এংগল E কোণৰ লগত সমান হ'ল আৰু C কোণটো সমান হ'ল H ৰ লগত H নহয় G লগত সৰি এটো হৈছে G কোণৰ লগত সমান হ'ল এটো যে ত্ৰিভুজ দুটা সদৃশৰ এখিনি শৰ্ত এতিয়া আমাৰ যেহেতু প্ৰমাণ কৰিব লাগে প্ৰথমটোৰ কাৰণে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰু ত্ৰিভুজ দুটা গতিকে হেতু প্ৰমাণ কৰিব লাগিলে আমাক আমি কি পাম দিয়া আছে পৰা এইটো কোণ পাই যাম তাৰ পাছত এইখিনি কোণ আৰু এইখিনি কোণ লাগিব আমাক গতিকে হেতু আমি ক'ৰ পৰা পাম যেহেতু C সমান G C আৰু G সমান দিয়া আছে গতিকে এই দুটা কোণ সমান অৰ্থাৎ হিহঁতৰ আধা যদি লওঁ আমি হাফ দুইৰে যদি হৰণ কৰো দুয়োটাৰে আমি আধা ললো C ৰ আধা ললো আৰু G ৰ কোণৰো আমি আধা লৈছো অৰ্থাৎ দুয়োফালে হাফ পূৰণ কৰিছো তেতিয়াহলে কি হ'ব এটো সমান হ'ব C ৰ আধা সমান G ৰ আধা গতিকে ইয়াৰ পৰা আমি কি পাম therefore
চিৰ আধা মানে কি হয় এইখিনিও হয় চিৰ আধা এইখিনি আৰু জিৰ আধা আমি এইখিনি সমান বুলি আমি ধৰি ল'ম পাই যাম ইয়াৰ পৰা গতিকে চিৰ আধা আমি কি ধৰিম ডি চি এ বা এ চি ডি কোণ এ চি ডি অৰ্থাৎ এই 1 নম্বৰ কোণটো আৰু ইয়াৰে আমি এইটো 1 2 বুলি নাম দিলোঁ 3 4 অৰ্থাৎ কি হ'ব চি কোণৰ আধা এই 1 নম্বৰ কোণটো সমান ইফালৰ এই আধাটো সমান 3 লগত সমান হ'ব আৰু এইফালৰ আধাখিনি 2 এইফালৰ 4 লগত সমান হ'ব এইটো আমি পাই যাম গতিকে আমি লিখিলোঁ ডি চি এ বা এ চি ডি কোণ সমান এইফালৰ এইটো কোণ হ'ব এফ জি এইচ একেদৰে আধা চি সমান আধা জি অৰ্থাৎ এইফালৰখিনি 2 আৰু কি সমান 4 সমান 2 সমান 4 কোণ 2 আৰু কোণ 4 সমান কোণ 2 অৰ্থাৎ বি চি ডি কোণ সমান ই জি এইচ এইখিনি আমি পাই গ'লোঁ তোমালোকে নিশ্চয় বুজি পাইছা এইখিনি বস্তু মই আকৌ এবাৰ বুজাই দিছোঁ এনেকৈ ত্ৰিভুজ এটা আছে আৰু এইটো কোণ আমি সমদ্বিখণ্ডক কৈছোঁ এইডাল সমদ্বিখণ্ডক মানে এইটো কোণ সমান এইটো কোণ এইটো হৈছে সমদ্বিখণ্ডকৰ নিয়ম সমদ্বিখণ্ডকে কোণটো সমানে দুই ভাগ কৰে এই কোণ দুটা আমি সমান পাই গ'লোঁ এইটো হৈছে সমদ্বিখণ্ডক তাৰপিছত আমি কি পালোঁ ধৰা হ'ল এই দুটা ত্ৰিভুজ এইটো সমদ্বিখণ্ডক এইটো কোণ সমান এইটো কোণ আমি জানো গতিকে এইখিনি হৈছে আধা কোণ আৰু এইফালৰ আধাখিনিও সমান হ'ব একেদৰে এইফালৰ আধাখিনি আৰু এইফালৰ আধাখিনিও সমান হ'ব এইখিনি আমি পাই গ'লোঁ আৰু তাৰ পৰা আমি এই বস্তুখিনি লিখি ল'লোঁ এতিয়া আমি 1 নম্বৰটো সমাধান কৰাৰ বাবে আমি কি ত্ৰিভুজ ল'ম যিহেতু এটা চি ডি আছে চি ডি বাহু গতিকে এইটো বাহু আহিল আৰু এইচ জি এইটো বাহু আহিছে এ চি অহাৰ লগে লগে এ চি আৰু এফ জি অৰ্থাৎ কোনটো ত্ৰিভুজ ইউজ হৈছে আমাৰ 1 নম্বৰটোৰ কাৰণে আমাক ত্ৰিভুজ লাগিব যিহেতু এইটো বাহু ইউজ হৈছে আৰু এই বাহুটো ইউজ হৈ আছে অনুপাতটোত গতিকে আমি এইটো ত্ৰিভুজ পাই আছোঁ আৰু ইয়াৰ ক্ষেত্ৰত এই বাহুটো আৰু এইটো বাহু গতিকে এইটো ত্ৰিভুজ আমি 1 নম্বৰটোৰ বাবে পাই আছোঁ গতিকে আমি ত্ৰিভুজ কি ল'ম ডি চি এ আৰু ত্ৰিভুজ এইচ জি এফৰ পৰা পাওঁ এতিয়া তোমালোকে এইখিনি লিখি ল'বা মই এতিয়া নেক্সটখিনি ওপৰত লিখি লৈছোঁ যিহেতু প্লেচ নাই বৰ্ডখনত জাগা নাই বেছি আৰু তোমালোকে তলৰ পৰা লিখি যাবা মই ওপৰত লিখি দিছোঁ এতিয়া ত্ৰিভুজ গতিকে ডি চি এ বা এ চি ডিৰ পৰা এ চি ডি আৰু জি এইচ এফ ত্ৰিভুজ জি এইচ এফৰ পৰা পাওঁ আমি এই ত্ৰিভুজ দুটাৰ কি সমান পাওঁ চাওঁ এতিয়া আমি যিহেতু ত্ৰিভুজ ডাঙৰ দুয়োটা ত্ৰিভুজ সদৃশ আছিল গতিকে এ কোণ আৰু এফ কোণ আমি সমান বুলি পাইছোঁ এফ কোণ সমান এফ কোণ এ কোণ মানে কি কোণ ডি এ চি কোণ সমান এফ কোণ মানে এইচ এফ জি কোণ এই কোণ দুটা সমান দিয়ে আছে এইটো ইয়াতে লিখা দিয়া আছে নেক্সট আমি কি পালোঁ সমদ্বিখণ্ড হোৱাৰ বাবে 1 নম্বৰ কোণটো আৰু 3 নম্বৰ কোণটো সমান আমি ইয়াতে পাইছোঁ 1 সমান 3 1 নম্বৰ কোণটো হৈছে এইটো আৰু 3 নম্বৰ হৈছে এইটো ডি চি এ কোণ আৰু এইচ জি এফ কোণ গতিকে ইয়াৰ পৰা ডি চি এ বা এ চি ডি একেই কথা চিটো মাজত হ'লে হ'ল এ চি ডি কোণ সমান এইচ জি এফ বা এফ জি এইচ বা এইচ জি এফ চেম কথা একে কথা এইটো মাজত হ'লে যিটো এইচ জি এফ এইটো আমি যদি ইয়াতে 1 নম্বৰ দি থওঁ গতিকে ইয়াৰ 1ৰ পৰা ইয়াতে লেখা 1ৰ পৰা 1 নহয় আচলতে এইটো এ বুলি দিয়া এইটো এ বুলি দিলে আমাৰ সুবিধা হ'ব
এৰ পৰা পাওঁ গতিকে এই ত্ৰিভুজ দুটা কোণ সমান হৈ যোৱাৰ লগে লগে আমি ত্ৰিভুজ কি পাম সদৃশ হিচাপে পাই যাম যিকোনো ত্ৰিভুজৰ দুটা কোণ সমান হ'লে কি হয় সদৃশ হৈ যায় তাকে ত্ৰিভুজ ACD সদৃশ ত্ৰিভুজ HGHF বা HGF একে কথা ত্ৰিভুজ সদৃশৰ চৰ্ত কি হৈছে এ চৰ্ত এংগল গতিকে এইখিনি আমি পাই গ'লো ত্ৰিভুজ সদৃশ পোৱাৰ লগে লগে ইহঁতৰ অনুৰূপ বাহু তাকে অনুৰূপ বাহুবোৰ হ'লে CD তাই এইপিনৰ অনুৰূপ বাহু হ'ব CD লগত HG বা GH সমান এইটো বাহু লৈছো AC এইটো লোৱাৰ লগে লগে আমাৰ ইয়াৰ অনুৰূপ এইটো FG এইটো এক নম্বৰটো প্ৰমাণ হৈ গ'ল আমাৰ এক নম্বৰত কি কৈছিলে CD বাই HG সমান AC বাই FG এইটো এক নম্বৰ আমাৰ প্ৰমাণ হৈ গ'ল এক নম্বৰটো আৰু 3 নম্বৰটো যে দিয়া আছিল DCA সদৃশ HGF 3 নম্বৰটো ইতিমধ্যে প্ৰমাণ হৈ গৈছেই এক নম্বৰটো প্ৰমাণ কৰাৰ বাবে 3 নম্বৰটো আমি আগতে প্ৰমাণ কৰি ল'ব লগাত পৰিছে গতিকে আমাৰ এই ইয়াতে 3 নম্বৰটো কমপ্লিট হৈ গৈছে গতিকে এতিয়া বাকি থাকিল অনলি 2 নম্বৰটো প্ৰমাণ কৰিবলৈ গতিকে 2 নম্বৰটো কৰাৰ বাবে আমি মুছি ল'ব লাগিব এতিয়া 2 নম্বৰটো কি আছিল প্ৰশ্নটোত DCA 2 নম্বৰটো DCB অৰ্থাৎ এইটো ত্ৰিভুজ যেটা নীলা অংশৰে আছে এই ৰঙাটো গুচি গ'ল এতিয়া AGE অৰ্থাৎ এইটো আৰু এইটো ত্ৰিভুজ আমাক এতিয়া সদৃশ বুলি দেখাব লাগে ত্ৰিভুজ DCB আৰু ত্ৰিভুজ HGE ৰ পৰা পাওঁ কি পাওঁ তেছোৱা আমি আমাক যেটো দিয়া আছিল B কোণ আৰু E কোণ সমান ত্ৰিভুজ দুটা যেটো সদৃশ হয় B কোণ অৰ্থাৎ DBC কোণ সমান E কোণ অৰ্থাৎ HEG কোণ এটো সমান বুলি আমাক কি আছে দিয়া আছে তাৰ পিছত এই আগত বুজাই দিছো যে 2 সমান 4 কোণ 2 অৰ্থাৎ এইটো C কোণৰ আধা এইটো আৰু এইপিনে G কোণৰ আধা এইটো 4 নম্বৰ এই কোণ দুটা সমান আগৰখিনিত বুজাই দিছো কি সমান হয় গতিকে BCD কোণ সমান EGH কোণ এই কোণ দুটা সমান আমি নাম্বাৰ দিছিলো এইটো এৰ পৰা এই বুলি আগতে নম্বৰ দি দিছিলো গতিকে এৰ পৰা আমি এইখিনি পাই গলো গতিকে দুটা কোণ সমান হৈ যোৱাৰ লগে লগে ত্ৰিভুজটা কি হ'ব এই ত্ৰিভুজটা এইটো আৰু ত্ৰিভুজ এইটো সৰু ত্ৰিভুজটা কি হ'ব সদৃশ হৈ যাব therefore ত্ৰিভুজ DCB সদৃশ ত্ৰিভুজ HGE শৰ্ত হৈছে এংগল দুটা কোণ সমান হৈ গ'লে ত্ৰিভুজটা কি হয় সদৃশ হয় গতিকে আমি এইখিনি পাই গলো গতিকে আমাৰ এইটো আছে 2 নম্বৰৰ প্ৰমাণ গতিকে হৈ গ'ল আপোনালোকে নিশ্চয় বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল যদি কিবা বুজি নোপোৱাৰ অসুবিধা হৈছে তেতিয়াহ'লে প্লিজ কমেন্ট কৰি জনাই দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিবা তো আজিলৈ ধন্যবাদ